হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্ণাৰ চলকৰ। আজি আমি লৈ আহিছোঁ DME DSSৰ নন টেকনিকেল এক্সামৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ। যদি তোমালোকে DME DSSৰ নন টেকনিকেল এক্সাম দিব বিচৰা তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দি হায়েষ্ট পেক অফ কাৰ্বি হিল। এই প্ৰশ্নটোত সুধিছে কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগ কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সিংহাসন। কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম হ'ল সিংহাসন। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দি হায়েষ্ট নাম্বাৰ অফ দি টি গাৰ্ডেনছ। এই প্ৰশ্নটোত সুধিছে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড়। অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগিচা আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ছিংগাৰ ইজ অলছ' পপুলাৰলি নাও এজ দি কিং অফ বিহু। এই প্ৰশ্নটোত সুধিছে কোনজন গায়ক বিহুৰ ৰজা বুলিও জনপ্ৰিয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি খগেন মহন্ত। খগেন মহন্ত নামৰ গায়কজনক বিহুৰ ৰজা বুলিও জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি গাই এ ট্ৰিবিউটৰী টু দি ব্ৰহ্মপুত্ৰ ইজ চিটুৱেটেড বিটুইন হুইচ টু ৰিভাৰ। এই প্ৰশ্নটোত সুধিছে ব্ৰহ্মপুত্ৰৰ উপনৈ ঘাইকৈ কোন দুখন নদীৰ মাজত অৱস্থিত? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিহাং এণ্ড সোৱণশিৰি। ব্ৰহ্মপুত্ৰৰ উপনৈ ঘাইকৈ দিহাং এণ্ড সোৱণশিৰি দুখন নদীৰ মাজত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ৰিভাৰ ছেপাৰেটছ কাৰ্বি প্লেটু উইথ নগা হিলছ। এই প্ৰশ্নটোত সুধিছে কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধনশিৰি। ধনশিৰি নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' নাও এজ বকুল বনৰ কবি। এই প্ৰশ্নটোত সুধিছে কোনজন অসমীয়া সাহিত্যকক বকুল বনৰ কবি বুলি জনা যায়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱা নামৰ অসমীয়া সাহিত্যিকজনক বকুল বনৰ কবি বুলি জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ অলছ' নাও এজ দি ফাদাৰ অফ দি ভ্ৰাম্যমান অৰ মোবাইল থিয়েটাৰ অফ আছাম। এই প্ৰশ্নটোত সুধিছে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ বুলি কাক জনা যায়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অচ্যুত লহকৰ। অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ বুলি অচ্যুত লহকৰক জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ওৱান ইজ দি ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম। এই প্ৰশ্নটোত সুধিছে কোনটো অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোহিনুৰ থিয়েটাৰ। কোহিনুৰ থিয়েটাৰটো অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শ্বহীদ দিৱস ইজ চেলিব্ৰেটেড অন। এই প্ৰশ্নটোত সুধিছে শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 10 ডিচেম্বৰ। শ্বহীদ দিৱস 10 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি ধলাশদিয়া ব্ৰিজ ইজ বিল্ট অন দি ৰিভাৰ। এই প্ৰশ্নটোত সুধিছে ধলাশদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লোহিত। ধলাশদিয়া দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দি ফলোৱিং ডিষ্ট্ৰিক্টছ। এই প্ৰশ্নটোত সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাসমূহত অৱস্থিত? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোলাঘাট, নগাঁও এণ্ড শোণিতপুৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট, নগাঁও
আৰু শোণিতপুৰ জিলাসমূহত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। When was the ডিব্ৰুগড় district separated out of লখিমপুৰ? এই প্ৰশ্নটো সুধিছে ডিব্ৰুগড় জিলাক লখিমপুৰৰ পৰা কেতিয়া পৃথক কৰা হৈছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1971। ডিব্ৰুগড় জিলাক লখিমপুৰৰ পৰা 1971 চনত পৃথক কৰা হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। Which is the longest rail tunnel in India? এই প্ৰশ্নটো সুধিছে কোনটো ভাৰতৰ আটাইতকৈ দীঘল ৰেল সুৰংগ? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পীৰ পাঞ্জল। পীৰ পাঞ্জল ভাৰতৰ আটাইতকৈ দীঘল ৰেল সুৰংগ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। সংস্কৃত ইজ দি অফিচিয়েল লেংগুৱেজ অফ হুইচ ষ্টেট? এই প্ৰশ্নটো সুধিছে সংস্কৃত কোনখন ৰাজ্যৰ চৰকাৰী ভাষা? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উত্তৰাখণ্ড। সংস্কৃত উত্তৰাখণ্ড ৰাজ্যৰ চৰকাৰী ভাষা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। Which of the following place is called as the নৱদ্বীপ of Assam? এই প্ৰশ্নটোত সুধিছে তলৰ কোনটো ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নলবাৰী। নলবাৰী ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। Which state is the largest producer of cotton in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক কপাহ উৎপাদন কৰে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুজৰাট। ভাৰতৰ গুজৰাট ৰাজ্যই সৰ্বাধিক কপাহ উৎপাদন কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। In which year ৰায়মনা was declared as a national park? এই প্ৰশ্নটোত সুধিছে কোন চনত ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2021। 2021 চনত ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। The total number of administrative districts in Assam is? এই প্ৰশ্নটোত সুধিছে অসমৰ মুঠ প্ৰশাসনিক জিলাৰ সংখ্যা হ'ল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 35। অসমৰ মুঠ প্ৰশাসনিক জিলাৰ সংখ্যা হ'ল 35খন।